হয়, সদায় গছ বন প্ৰকৃতিক ভাল পোৱা জুবিন দাই বাছি লৈছিল তেজপুৰৰ ঠিকনা এই স্থানতে। তেজপুৰ হাজৰিকা চুকৰ অমিতাভ দাস ভাইদা বুলি সকলোৰে মাজত পৰিচিত। সেই ভাইদাৰ ঘৰতেই জুবিনে বহু সময় কটাইছিল। তেজপুৰৰ ঠিকনা হৈ পৰিছিল ভাইদাৰ বাসগৃহ। মই দেখুৱাইছোঁ পোনতে পৰিৱেশটো বিভিন্ন ধৰণৰ গছ বন লতিকা ফুলেৰে পৰিপূৰ্ণ এক গৃহ, আৰু ইয়াতেই জুবিনে বিভিন্ন সময়ত তেওঁ ইয়াত জিৰণি লৈছিল। তেজপুৰৰ যিকোনো অনুষ্ঠান, আৰু মই যি স্থানত উপস্থিত আছোঁ এই স্থানত কাঞ্চনজংঘাৰ শ্বুটিঙো ইয়াত এই স্থানতে সম্পন্ন হৈছিল। জুবিনে দিয়া লিচু পুলি বা অন্যান্য ফল মূলৰ পুলিও ইয়াত লগাই থোৱা আছে। সেই সম্পৰ্কে মই জানিব বিচাৰিম। পৰিয়ালৰ সদস্য আছে। মই পুনতে পৰিৱেশটো দেখুৱাইছোঁ। গছ বন প্ৰকৃতিক ভাল পোৱা জুবিনে হয়তো ইয়াতেই তেওঁ জীৱনৰ এছোৱা সময় কটাইছিল। মই ভাইদাৰ বৌ আছে, মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'ব, জুবিনৰ ঠিকনা যিহেতু আপোনাৰ এইখন ঘৰ? নিজৰ নিচিনা আছিলে আৰু একেবাৰে ঘৰুৱা, ক'বলৈ একোৱেই নাই। আহি পালেই গাড়ীৰ পৰা নামাৰ লগে লগে ভাইদা ক'ত, বৌ ক'ত, তেনেকৈ আহে। তাৰমানে ঘৰ বুলি আহে। আৰু গৰিমাও তেনেকুৱা, গৰিমাও খুব মৰমীয়াল, মোৰ ছোৱালীক খুব মৰম কৰিছিল দুয়োটাই। শেষবাৰৰ বাবে 17 নৱেম্বৰত আহিছিল ইয়ালৈ, আমি জানিব পাৰিছোঁ। আৰু তাৰ পূৰ্বে চিনেমা শ্বুটিঙকে ধৰি বহুত অভিজ্ঞতা আছে আপোনালোকৰ। কাঞ্চনজংঘাখন বহুতখিনি কাম ইয়াতে হৈছিলে। এতিয়া একো হেৰি নাই, মানে ক'ম আৰু অহংকাৰ বোলা বস্তুটো একেবাৰে নাই। আমাৰ নিজৰ ঘৰৰ ল'ৰাৰ নিচিনা তেনেকৈ থাকে। ভাইদা যে নিজৰ ভাইক, ভাইদা কৈ ভাইদাৰ পিছে পিছে ঘূৰি ফুৰিব, তেনেকুৱা মানে। বেয়া লাগে ক'বলৈ গ'লে, বেয়া লাগে। হয়, আমি পৰিৱেশটো দেখুৱাইছোঁ, আৰু এনেদৰে দেখা পোৱা গৈছে জুবিন দাৰ এই যি অকাল বিয়োগ, তাৰ পিছতেই এক প্ৰকাৰ এইখন যি তেজপুৰৰ বাসগৃহ, তাতো এক প্ৰকাৰ দুখৰ ছাঁ পৰিছে, সকলো ভাগি পৰিছে। মই যিহেতু ভাইদাৰ বৌৰ প্ৰতিক্ৰিয়া ল'লোঁ, এই মুহূৰ্তত ভাইদাৰ ভগ্নীও আছে, মই তেখেতৰ পৰাও জানিব বিচাৰিম। দেখা পোৱা গৈছে বিভিন্ন সময়ত যিহেতু আহে আপোনালোকৰ লগত এটা আত্মিক সম্পৰ্ক গঢ় লৈ উঠিল জুবিনৰ, আৰু বিভিন্ন গছ ইয়াত আপোনালোকে তেওঁ দিছে বুলি কৈছে। হয়, বহুত ধৰণৰ গছ দি থৈ গৈছে। জুবিন মানে কি আছিল, আমি ক'ব এতিয়া মানে একোৱেই নাই। ইমান ঘৰুৱা, ইমান হেৰি, সি যাবই নিবিচাৰে ইয়াৰ পৰা। এদিনৰ কাৰণে যদি আহে, জুবিন 4 দিন থাকেই। কিন্তু দায়িত্বটো ভাই বহুত আছিলে। ভাই অলপমান দায়িত্ব মানে সি বেলেগ ধৰণকৈ লৈ আছিলে, নকয় কাকো। কিন্তু জুবিন উঠিলে নাই, জুবিন খাইছে নাই, জুবিন ঠিকমতে শুইছে নাই, সেইটো মানুহৰতো ভিৰ বহুত বেছি হৈছিলে ন। সেইখিনি মানে আমি পাহৰিব আৰু কেতিয়াও নোৱাৰোঁ। আৰু জুবিন মানে কলিং বেল বজালে, কোন বুলি সোধা হয় যে, কোন কোন আহিছে এনেকৈ, মই জুবিন, মোৰতো যেন ক'ৰবাত লুকুৱাই দিওঁ, জুবিন আহিছে চা। জুবিন এনেকেনো আহেনে মানুহ, এনেকেও জুবিন মানে ইমান ডাঙৰ মানুহ এজন, এনেকে ইমান চিম্পল, ইমান হেৰি, আমি যে চিনিও নাপালোঁ। সেইটো কাৰণে বেছি বেয়া লাগে, মানে খুব বেয়া লাগে। জুবিনে দিয়া লিচু পুলি হয়তো লাগিবৰ হৈছে। আমি জুবিন বুলিয়ে দিম, সেইটো লেচুৰ নামেই জুবিন। জুবিন লিচু মানে দিয়া বুলি ভাবিছে, বৌয়ে কৈয়ে থাকে লিচু লাগিলে আমি জুবিনৰ নাম দিম। কিন্তু লিচুজোপা বহুত চবেই দেখিয়ে কয়, এওঁলোকে চবেই কয় যে জুবিনৰ এই লিচুজোপা বেলেগ ধৰণৰ, জানে বৌ। কিছুমান পাত আছে, সেই পাতটো মানে সিহে কয়, এই পাতটো আপোনালোকে হেৰিত দি খাবচোন, ভাজি কৰি খাব। জিৰা গছ এইজোপা জিৰা, জানে আপুনি? নাজানে নেকি? এইজোপা জিৰা, ইয়াৰ পৰাই আমি খাওঁ, এইবাৰ আমি বনাই খাওঁ। চব বস্তুতে সি মানে ইমান ধুনীয়াকৈ জানে। যেনেকে গান হেৰি কৰিছিল, তেনেকে সি চব পুলিৰ তলত কি আছে, কোনটো মানে আলু খালে মানে ডায়েবেটিছত ভাল, চব বস্তুৱে সি জানিছিলে। সেইখিনি আমাক গোটেইখিনি কৈ যায়, এতিয়া বুজিও নাপাইছিলোঁ আমি। আজি হয়, দেখা পোৱা গৈছে এইবোৰ স্মৃতিক লৈ তেওঁলোকে আজি তেওঁলোকে সহিব পৰা নাই। মই যিহেতু আছোঁ ইয়াত এই স্থানতে, পৰিৱেশটো দেখুৱাইছোঁ, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, আৰু হয়তো প্ৰকৃতিক ভাল পোৱা জুবিনক বাৰে বাৰে এই ভাইদাৰ ঘৰখনে আকৰ্ষণ কৰিছিল, আৰু সেইবাবে হয়তো বিভিন্ন সময়ত জুবিন তেজপুৰলৈ আহিলে এই ভাইদাৰ এইখন ঘৰতে সময় কটাইছিল। আৰু যিহেতু
ভাইদাৰ ভগ্নীয়েও উল্লেখ কৰিছে যে যিটো লিচু পুলি তেওঁ ইয়াত ৰোপণ কৰিছিল সেই লিচু পুলিটোৰ নামো জুবিনৰ নামেৰে নামাকৰণ তেওঁলোকে কৰাৰ কথা উল্লেখ কৰিছে। কি ক'ব এই মুহূৰ্তত যিহেতু বহু কথাই ওলাইছে এই মৃত্যুক লৈ আপোনালোকেও জুবিনৰ বাবে ন্যায় বহুত দাবী বহুত কৰিব? গোটেই অসমে যেনেকৈ হেৰুৱাইছে আমিও আমাৰ ঘৰৰ কোনোবা ঢুকুৱা যেন লাগিছে। 3 দিনলৈকে ঘৰত মানে এনেকুৱা এটা অৱস্থা হৈছে, হবিচ খাই আছোঁ, বিশ্বাস নকৰিব পাৰা তোমালোকে, কিন্তু মানে খাব পৰা নাই। মাছ মাংসটো দূৰৰে কথা, একোৱে খাব পৰা নাই। এনেকুৱা চখ মানে এইটো ভাবিবই নোৱাৰা এটা ঘটনা নহয় জানো, ভাবিব পৰা নাই মানে এনেকুৱা। কিন্তু ইয়ালৈ আহিলে আকৌ বহুত কামত আহেতো, কিবা কিবি কাম, কোনোবাই যদি কিবা গছ পুলি দিয়ে, ক'ৰবাত দিলে চব মোৰ তাত দি থৈ যাব। আপুনি ইমান গছত লাগি থাকে, পাৰিব আপুনি থৈ দিয়কচোন। এজোপা সেইখিনিতে আছে, ইমান ধুনীয়াকৈ হৈছে মানে গছডাল। সেয়ে চব ক্ষেত্ৰতে তেনেকুৱাই। হয়, এক প্ৰকাৰ শোকত ভাগি পৰিছে পৰিয়ালটোৰ এইসকল সদস্য। আৰু মই আপুনি কিবা উল্লেখ কৰিব বিচাৰিছে? মোৰ ঘৰত যিমান সহায় কৰা মানুহ যিমান আছে, ঘৰত ভাত ৰন্ধাজনীয়ে হওক, ঘৰ সাৰা মানুহজনীয়ে হওক, চবেই মানে জুবিন দা আহিছে ঘৰলৈ, ফটো এখন উঠা, ফটো এখন আহা চব চবকে মাতি আনিছে, আনি ফটো দিছে। মোৰ তাতে কাম কৰা বাইদেউগৰাকী ভৰি এখন অকণমান বেয়া, মানে বাইদেৱে মানে আহিব পৰা নাই যে, মোক গাত ধৰি লওকচোন, বাহুটোত ধৰি লৈ উঠক, বাহুটো ধৰি লৈ আপুনি ফটো উঠক। সেইটো কোৱাটো বহুত এটিটিউড বোলা বস্তুটো নায়েই, মানে চবৰে লগতে সমানে ব্যৱহাৰটোৰ কথা কৈছোঁ মই। ইমান মৰমীয়াল মানে। সেইবাবেই হয়তো জনপ্ৰিয়তাৰ শীৰ্ষত বুলি আমি ক'ব লাগিব। আৰু দেখুৱাইছোঁ ভাইদাৰ এইটো যি গৃহ, এই গৃহটো এটা নিৰ্দিষ্ট কোঠা, সেই কোঠাটোতেই জুবিন আহি আছিল। আৰু জুবিন গাৰ্গ আহি এই স্থানত থকা মাত্ৰকৈ খবৰ পালে আমিও তেজপুৰৰ সংবাদসেৱীসকল আহি সততে ইয়াত জুবিন দাক লগ ধৰিছিলোঁ, বিভিন্ন প্ৰতিক্ৰিয়া তেওঁ সংগ্ৰহ কৰিছিলোঁ। আৰু স্বাভাৱিকতে আজি দিনটোত এইখন ঘৰ শোকাৰ্ত হৈ পৰিছে। প্ৰকৃতিক ভালপোৱা জুবিনে আঁকোৱালি লৈছিল তেজপুৰ হাজৰিকা চুকৰ ভাইদাৰ এইখন গৃহ, আৰু জুবিনৰ ঠিকনা হৈ পৰিছিল তেজপুৰৰ এইখন বিশেষ ঘৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।